নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তো পুনৰ এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। তো ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক মিট মাই পেটছ নামৰ যেটো কবিতা আছে সেইটো তোমালোকক মই ধুনীয়াকৈ পাঠ কৰি দিছিলো আৰু বুজাই দিছিলো। আৰু সেই কবিতাটো কিহৰ বিষয়ে কোৱা হৈছিল আমাক পেটছ অৰ্থাৎ পোহনীয়া জীৱ-জন্তু। তো পোহনীয়া জীৱ-জন্তুৰ লগত আমাক কি কৰিছিল পৰিচয় কৰাই দিছিল। তো তেনেকুৱা কিছুমান পোহনীয়া জীৱ-জন্তু আমাৰ সকলোৰে ঘৰত আছে নিশ্চয়। তো সেই জন্তুবোৰ কথা কোৱা হৈছে কবিতাটো। তো আজি মই সেই কবিতাটোৰ কিছু শব্দ অৰ্থ তোমালোকক মই লিখাই দিম বৰ্ডত। তো তোমালোকে লিখি যাবা বহিত। ঠিক আছে, আৰম্ভ কৰিছো। প্ৰথম শব্দটো তোমালোকৰ কবিতাৰ প্ৰথম লাইনটো দিছে ডেট ইজ আৱাৰ পুচি। তো আৱাৰ মানে কি? আৱাৰ। তো আৱাৰ মানে হল আমাৰ। আৱাৰ মানে হল আমাৰ। তো ডেট ইজ আৱাৰ পুচি মানে সেইটো আমাৰ কি হয় পুচি, অৰ্থাৎ পুচি কাৰ নাম আছিল? সেই মেকুৰীজনীৰ নাম আছিল। তো ডেট ইজ আৱাৰ পুচি। তো আৱাৰ মানে হল আমাৰ। তাৰপিছত কৈছে দা লিটিল কেট। দা লিটিল কেট। লিটিল মানে কি হয়? লিটিল। তো লিটিল মানে হল সৰু বা অকণমান বা সৰু। দা লিটিল কেট অৰ্থাৎ সৰু মেকুৰী পোৱালিটোৰ কথা কৈছে। তো আৱাৰ আৰু লিটিল। তাৰপিছত কৈছে অফেন চি ইজ বিজি। অফেন আমি শব্দটো কৈছো অফেন, OFTEN। তো এইটো অফটেন বুলি নকয়, কি বুলি উচ্চাৰণ কৰিব? অফেন। তো অফেন মানে হল প্ৰায়। প্ৰায়। অফেন মানে হল প্ৰায় বা সততে বা সততে। তো অফেন চি ইজ বিজি বুলি কৈছে। তো বিজি মানে কি হয়? বিজি মানে হল ব্যস্ত। বিজি মানে হল ব্যস্ত। তো অফেন চি ইজ বিজি আফটাৰ এ ৰেড। তো বিজি কোনে হৈ থাকে? মেকুৰীজনীৰ কথা কৈছে, অৰ্থাৎ পুচি। তো সি সদায় কি কৰি থাকে? বিজি হৈ থাকে, অৰ্থাৎ ব্যস্ত হৈ থাকে। তো ক'ত ব্যস্ত হৈ থাকে? আফটাৰ এ ৰেড, অৰ্থাৎ নিগনি বা এন্দুৰৰ পিছত মেকুৰীজনী কি হয়? সদায় ব্যস্ত হৈ থাকে। অৰ্থাৎ মেকুৰীয়ে কি কৰে? সদায় নিগনি বা এন্দুৰৰ পিছত দৌৰি ফুৰে। মানে নিগনি দেখিলে কি হয়? মেকুৰী এটাই খেদা মাৰি দিয়ে। তো সেইকাৰণে কৈছে অফেন চি ইজ বিজি আফটাৰ এ ৰেড। তো ৰেড মানে হল এন্দুৰ বা নিগনি। তো আফটাৰ মানে হল পিছত। আফটাৰ মানে হল পিছত। তো অফেন চি ইজ বিজি আফটাৰ এ ৰেড। তো আফটাৰ মানে হল পিছত। তো আৱাৰ মানে হল আমাৰ। তো লিটিল মানে হল সৰু। অফেন মানে হল প্ৰায় বা তোমালোকে ফটোতে তুমি লিখিব পাৰা। তাৰপিছত বিজি মানে কি হয়? ব্যস্ত। তাৰপিছত আফটাৰ মানে হল পিছত। ঠিক আছে, আমি অন্য শব্দলৈ আহো। মই মুছি দিছো। তাৰপিছত কৈছে টম ইজ মাই ডগ। টম ইজ মাই ডগ। তো মাই বুলি কৈছে। মাই মানে কি হয়? মোৰ। মাই মানে হল মোৰ। টম ইজ মাই ডগ। টম কাৰ নাম বুলি কৈছে? এই কুকুৰটোৰ নাম হয়। তো কুকুৰটোৰ নাম, পোহনীয়া যিটো কুকুৰ আছে কুকুৰটোৰ নাম কি ৰাখিছে? টম। তো টম ইজ মাই ডগ। মাই মানে হল মোৰ, টম হল মোৰ কুকুৰ। টম ইজ মাই ডগ। মাই হল মোৰ। তাৰপিছত কৈছে অলৱেজ এলাৰ্ট। অলৱেজ। তো অলৱেজ এলাৰ্ট। অলৱেজ মানে হল সদায়। অলৱেজ মানে হল সদায়। অলৱেজ হল সদায়। অলৱেজ মানে হল সদায়। So always কি হয়? alert. Always
alert, ALERT, always alert. Alert মানে হল সাবধান। So always alert, alert মানে হল সাবধান। তো কুকুৰ সদায় কি হয় সাবধান হৈ থাকে বা সতৰ্ক হৈ থাকে। সাবধান বা সতৰ্ক যিকোনো লিখিলে হ'ব। তো alert মানে হল সাবধান। তো কিহৰ পৰা সাবধান হৈ থাকে বা আমাক সাবধান কৰে শত্ৰুৰ পৰা। তো কোনোবা শত্ৰু আহিলে কি হয় কুকুৰে কি কয় সাবধান কৰি দিয়ে। So always alert. তাৰপিছত আছে sits on a log, sits on a log. log মানে কি হয় log, LOG, log মানে হল গছৰ মুৰা বা আমি কুণ্ডা বুলি কওঁ, গছৰ কুণ্ডা। তো তাতে কি হয় কুকুৰটো বহি থাকে sits on a log। কেতিয়াবা বাহিৰত বহি থাকে চোতালত বা কেতিয়াবা বাৰান্দাত, তো তেনেকৈ বহি থাকে। So sits on a log, তাৰপিছত কি আছে ready for a hunt, ready, ready, ready মানে কি হয় সাজু বা প্ৰস্তুত, সাজু বা প্ৰস্তুত। সদায় কি হয় সাজু হৈ থাকে বা প্ৰস্তুত হৈ থাকে। So ready for a hunt. ঠিক আছে, আমি কি কি পালো my মানে হল মোৰ, তাৰপিছত always মানে হল সদায়, তাৰপিছত পাইছো alert, alert মানে হল সাৱধান বা সতৰ্ক, তাৰপিছত আছে log গছৰ কুণ্ডা, তাৰপিছত আছে ready মানে সাজু বা প্ৰস্তুত। ঠিক আছে, ইয়াৰ আগৰ শব্দটো হ'ল ঠিক আছে। নেক্সট আছে hunt, ready for a hunt, hunt মানে হল শিকাৰ, শিকাৰ কৰে যে শিকাৰ, ready for a hunt, hunt মানে হল শিকাৰ কৰে। তাৰপিছত কৈছে কাজলি is our cow। তো কাজলি কি হয় আমাৰ গৰুৰ নাম হল কাজলি, কাজলি is our cow like a loving mother। ইয়াত কি আছে loving, loving, লাভিং মানে কি আছিল মৰমীয়া, মৰমীয়া, like a loving mother। তাৰপিছত আছে God only knows, God, God মানে কি হয় তুমি সকলোৱে জানা ভগৱান বা ঈশ্বৰ ৰূপা ভগৱান। God only knows, মানে জনা, মানে হল জনা আৰু জানে। কৈছে ভগৱানে জানে আৰু God only knows, যোৱাটো মই ভাগ কৰি দিছো বাৰু। জনা, God only knows how milk comes from her udder। তাৰপিছত আছে these animals so dear, এইখিনি মই মুছি দিছো, এটা লিখি দিব আৰু these animals so dear, animal মানে মই জানা জন্তু, তাৰপিছত আছে dear, these animals so dear, so dear মানে হল মৰমৰ, যে এই জন্তুবোৰ কি হয় আমাৰ অতি মৰমৰ হয়। so these animals so dear। তাৰপিছত আছে around us we find, around, around মানে চাৰিওফাল, আমাৰ চাৰিওফালে, চাৰিওফালে, around us we find মানে আমাৰ চাৰিওফালে আমি কি হওঁ জীৱ জন্তুবোৰ আমি দেখা পাওঁ। so around us we find।
find. Around us we find. Find মানে হল বিচাৰি পোৱা। আৰু বিচৰা হ'ব পাৰে বা বিচাৰি পোৱা। বিচাৰি পোৱা। বিচাৰি পোৱা। So around us we find, giving them a little care. Them মানে সিহঁতক। So them বুলি ক'লে them মানে হল সিহঁতক বা তেওঁলোকক বা তেওঁলোকৰ লিখিব পাৰা সিহঁত them মানে সিহঁত giving them বা সিহঁতক a little care. Care মানে কি হয় CARE care মানে হল যত্ন। তেওঁলোকক আমি কি কৰিব লাগে যত্ন ল'ব। Giving them a little care. তেওঁলোকক কি কৰিব লাগে সদায় তেওঁলোকৰ যত্ন ল'ব। আৰু দুটা শব্দ লিখিছো। কবিতাৰ নামটো চোৱা মিট মাই পেটছ। সো মিট মানে হল পৰিচিত হোৱা বা পৰিচয় বা পৰিচিত। মিট মাই পেটছ পৰিচিত হোৱা। অৰ্থাৎ আমাক কি কৰিছে যিবোৰ জীৱ-জন্তু আছে সিহঁতৰ লগত কি কৰিছে পৰিচয় কৰিছে। তো মিট মানে হল পৰিচিত হোৱা। তো মাই মানে হল গম পালা মাই মানে হল মূল আৰু পেটছ মানে হল পোহনীয়া জীৱ-জন্তু বা জন্তু বা চৰাই। তাৰপিছত আৰু এটা আছে শেষৰ লাইনত এটা আছে we should never mind. never তো never মানে কি হয় never মানে হল কেতিয়াও। নেভাৰ মানে হল কেতিয়াও। তো এইখিনি আছে তোমালোকৰ এই কবিতাটোৰ পৰা কিছুমান শব্দ অৰ্থ ভিতৰৰ কিছু শব্দ অৰ্থ লিখি দিছো। তোমালোকে বহি ধুনীয়াকৈ লিখি ল'বা। আৰু কবিতাটো সকলোৱে মুখস্থ কৰিবা। আঠশাৰী তোমালোকক পৰীক্ষাত 8 শাৰী আহিব এই কবিতাটো। আৰু শব্দটো মুখস্থ কৰিবা। শব্দটো আহিব। গতিকে ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক যি কৰিব দিছিলো কাৰ্য সেইখিনি কৰিবা। তোমালোকে যিসকলে কৰিছা ঠিক আছে বাৰু, যিসকলে কৰা নাই কৰিবা আৰু মোক দেখুৱাবা। ঠিক আছে। এতিয়া আমি তোমালোকক মই ইয়াৰ মিট মাই পেটছ কবিতাটোৰ যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইসমূহ তোমালোকক মই কৰি ফটো মাৰি মই পঠিয়াই দিছিলো। তোমালোকে নিশ্চয় পাইছা আৰু প্ৰশ্ন উত্তৰসমূহ লিখিবা নিজৰ নিজৰ বহীত। সো 1 নম্বৰৰ বি আৰু চি। 1 নম্বৰৰ বি আৰু চি। সো এই দুটা মই তোমালোকক বুজাই কম এতিয়া। তো বি দিয়া হৈছে পেটছ। মুছি দিব। So beat কৈছে pets are our friends. And কৈছে pets are our friends. So ইয়াত কৈছে pets are our friends. So pets মানে কি হয় পোহনীয়া যিবোৰ জীৱ-জন্তু সেইবোৰৰ কথা কৈছে। pets are our friends. our মানে কি আছিল আমাৰ। So friends মানে কি আছিল সকলোৱে জানা friends মানে হ'ল বন্ধু। তো পোহনীয়া যিবোৰ জীৱ-জন্তু আছে সেইবোৰ কি হৈছে আমাৰ কি বুলি কৈছে বন্ধু বুলি কৈছে। তেওঁলোক কি হয় আমাৰ বন্ধু। তো যিমানবোৰ পোহনীয়া বা জীৱ-জন্তু আছে সেইবোৰ কি হয় আমাৰ বন্ধু। তো সেইকাৰণে ইয়াত কোৱা হৈছে pets are our
friends. তাৰপিছত লিখিছে we care for the pets. We care for the pets. এই বুলি কৈছে we care for the pets. So we মানে কি আছিল আমি, care মানে কি আছিল যত্ন, so care মানে কি আছিল যত্ন, যত্ন for the pets. pets মানে তোমালোকে গম পাইছা। so আমি কি কৰিব লাগে, যিবোৰ পোহনীয়া জীৱ জন্তু আছে সিহঁতক কি কৰিব লাগে, যত্ন ল'ব লাগে। so we care for the pets. so care মানে হ'ল যত্ন লোৱা। গতিকে আমি কি কৰিব লাগিব, আমাৰ যিবোৰ পোহনীয়া জীৱ জন্তু আছে তেওঁলোকৰ কি কৰিব লাগে, আমি যত্ন ল'ব, সিহঁতৰ আমি যত্ন ল'ব লাগে। so সেইকাৰণে কৈছে we care for the pets. so we মানে হ'ল আমি, so আমি সিহঁতক কি কৰিব লাগে, যত্ন ল'ব লাগে। তো ইয়াৰ পিছত আছে, ইয়াৰ পিছত তোমালোকক এটা প্ৰশ্ন সুধিছে, is a pet an animal or a bird? এটা ধুনীয়া প্ৰশ্ন সুধিছে, is a pet an animal or a bird? তো এটা প্ৰশ্ন সুধিছে, is a pet মানে এটা পোহনীয়া জীৱ জন্তু বা জন্তু an animal or a bird, জন্তু হয় নে চৰাই হয়, এই প্ৰশ্নটো সুধিছে। তো এই প্ৰশ্নটো মই তোমালোকক কৰিব দিছো, তোমালোকে ইয়াৰ উত্তৰটো মোক দিবা, সকলোৱে দিবা যে পোহনীয়া যিবোৰ জীৱ জন্তু আছে সেইবোৰ অকল জন্তু হয় নে চৰাই হয়, কি হয় সেই এনসাৰটো তোমালোকে মোক লিখি দিবা, মোৰ নম্বৰ প্ৰেৰণ কৰিবা। এনসাৰটো এনেকৈ লিখিবা, যদি জন্তু হয় অৰ্থাৎ এনিমেল হয়, যদি এনিমেল হয় তেনেহলে অকল এনিমেল লিখিবা, এনসাৰ এনিমেল বুলি লিখিবা। আৰু যদি বাৰ্ড হয়, চৰাই হয়, তেনেহলে এ বাৰ্ড বুলি লিখিবা, এ বাৰ্ড। বুজি পাইছা নে? যদি ইয়াৰ উত্তৰটো তোমালোকক সুধিছে is a pet an animal or a bird, তো পোহনীয়া জীৱ জন্তু কি হয়, জন্তু হয় নে চৰাই হয়। তো যদি উত্তৰটো তোমালোকে মোক দিবা, যদি উত্তৰটো এনিমেল হয় অকল জন্তু হয় তেতিয়াহ'লে অকল এনিমেল বুলি লিখিবা, আৰু যদি অকল চৰাই হয় তেনেহ'লে এ বাৰ্ড বুলি লিখিবা। আৰু যদি ভাবিছা দুইটাও হয়, এনিমেলো হয় এ বাৰ্ডো হয়, অৰ্থাৎ জন্তু হয় চৰাইও হয়, তেনেহ'লে কি লিখিবা, both মানে দুইটাই, both animal or a bird. So আমি ইয়াত তিনিটা উত্তৰ পাইছো, এটা দুটা তিনিটা। so এই তিনিটাৰ ভিতৰত যিটো শুদ্ধ উত্তৰ হয় তোমালোকে মোক জনাবা। প্ৰথমটো আছে এনিমেল জন্তু, এ বাৰ্ড মানে চৰাই, তাৰপিছত কৈছে both মানে দুইটাই, এনিমেল or a bird মানে দুইটাই জন্তু হয় আৰু চৰাই হয়। তো কোনটো উত্তৰ শুদ্ধ হয় তোমালোকে লিখিবা, একটো হলে এক নম্বৰটো লিখিবা, দুইটো হলে দুইটো লিখিবা, তিনিটো হলে তিনি, যিকোনো এটা উত্তৰহে লিখিবা। এই তিনিটাৰ ভিতৰত যিকোনো এটা উত্তৰহে তোমালোকে লিখি মোলৈ প্ৰেৰণ কৰিবা। তো মোৰ তোমালোকে গ্ৰুপত নিদিবা, মোৰ নিজৰ যি হোৱাটছআপ নম্বৰ আছে সেই নম্বৰটো তোমালোকে পঠিয়াবা। তাৰপিছত আছে চি, চিটো কি কৈছে, the name of the dog is Tom. তো কুকুৰটোৰ নাম কি আছিল, টম আছিল, আৰু মেকুৰীজনীৰ নাম কি আছিল, পুচি, আৰু গৰুজনীৰ নাম কি আছিল, কাজলী। তো কাজলী হ'ল কাউ, আৰু পুচি হ'ল কেট, আৰু টম হ'ল ডগ। তাৰপিছত কৈছে the dog is always alert. কুকুৰ সদায় কি হয়, সাৱধান হৈ থাকে। কিহৰ পৰা সাৱধান হৈ থাকে, এনিমি, এনিমি মানে অৰ্থাৎ শত্ৰু। তাৰপিছত কৈছে পুচি is always busy. পুচি কাৰ নাম আছিল, কেট, অৰ্থাৎ মেকুৰীজনীৰ নাম আছিল। পুচি is always busy বুলি কৈছে, মানে মেকুৰীজনী সদায় কি হয়, ব্যস্ত হৈ থাকে অৰ্থাৎ। তো পুচি is always busy অৰ্থাৎ মেকুৰীজনী সদায় কি হয়, ব্যস্ত হৈ থাকে। তো ক'ত ব্যস্ত হৈ থাকে, কি আছিলে, আফটাৰ এ ৰেড অৰ্থাৎ নিগনি বা এন্দুৰৰ পিছত কি হয়, মেকুৰীজনী ব্যস্ত হৈ থাকে। তো কাজলী gives us milk. তো কাজলীয়ে কি দিয়ে, গাখীৰ দিয়ে, কাজলী gives us milk. তো এটা মই বুজাই দিলো তোমালোকক। আৰু বি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ মোক দিবা,
তোমালোকৰ কাৰণে গৃহ কাৰ্য হ'ল এইটো তোমালোকে কৰিবা কৰি মোক দিবা ঠিক আছে আজিলৈ ইমানেই ইতিমধ্যে তোমালোকৰ কবিতাটো শেষ হৈছে তোমালোকৰ কবিতাটো মই পাঠ কৰি দিলোঁ আৰু বুজাইও দিলোঁ প্ৰশ্ন উত্তৰসমূহ তোমালোকক দিয়া হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্তৰসমূহ কৰা নাই তেওঁলোকে কৰিবা নিজৰ নিজৰ ইংৰাজী বহীত লিখিবা আৰু শব্দ অৰ্থসমূহ লিখিবা ঠিক আছে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত আজিলৈ ইমানেই নমস্কাৰ